কলৈ গুচি গ'লো মোৰ ককাটো কলৈ গুচি গ'লি ক'ত গুচি গ'লো মোৰ কি হ'ব ইমান আদৰ সাদৰ কৰি নাহো নাহো বুলি কওঁতে চহৰলৈ আহিলোঁ ইয়াতে অনাৰ পিছত হেৰাই থাকিলে কি কৰোঁ মই ককা কলৈ গ'লি বোৱাৰী ৰ'বাচোন ৰ'বা তুমি এনেকৈ কান্দি থাকিলে কি হ'ব বাৰু অলপতো ধৈৰ্য ধৰা বিপদৰ সময়ত ধৈৰ্য ধৰিবই লাগিব বিপদৰ সময়ত ধৈৰ্য ধৰাটোহে মেইন মই পাপাটোক কৈছোঁ ৰ'বা বিচাৰি যাবলৈ ক'তনো যাব তোমাৰ ককা আহিব ক'লে জানো গ'ল ইমান গোমা কৰি বৰষুণবিলাকো আহি আছে আহিব দেই তুমি এনেকৈ টেনশ্যন লৈ নাথাকিবাচোন এনেকৈ কান্দি নাথাকিবা ভগৱানক অলপ পূজা কৰা যোৱা মা মই তেতিয়াৰ পৰা ভগৱানক কৈয়ে আছোঁ কিন্তু এতিয়ালৈ আহিয়ে পোৱা নাই এতিয়া সেই ৰাতি 7 বাজিব হ'ল আৰু ক'লৈ জানো গুচি গ'ল সিহঁতে কাপোৰ চিলি দিলি নাপায় মোৰ মানে ককাই মানে আগতে মানে বৰষুণ দিলে এনেকৈ মাছ ধৰিবলৈকে যাইতে জানো ক'লৈ জানো গুচি গ'ল ইয়াতেতো মাছ ধৰা জেগাও নাই ক'ৰবা গুচি গ'ল মই তাকেহে ভাবিছোঁ এই যাবতো নালাগে আৰু মোক ক'তোতো যাব পাৰে হ'লেও মানে ইমান অবুজন নহয় ককাজন মোৰ কি যে হ'ব নহয় এইবিলাকৰ লগত আজি মোৰ য়োগা ক্লাছ অনলাইন মিছ হৈ গ'ল কেনেবাকৈ আৰু মোৰ ষ্টুডেণ্টবিলাকে মোক গালি নাপাৰিলে হৈছে আৰু এইবিলাকৰ লগত মানে মই লাগি থাকোঁতে একদম মানে মই নিজক ফ'কাছ কৰিব পাহৰি গৈছোঁ আজি অনলাইন ক্লাছে মিছ হৈ গৈছে এইফালে নকৰিলে নহয় ক'ত জানো গ'ল পুৰাটো নহয় এতিয়া ক'ব নোৱাৰোঁ ঠিকেই কৈছে মোৰ লগৰকেইজনী কয় যে আপডেটৰ মানুহবিলাক আনি ঘৰত ভৰাই লৈছ বুলি তোৰ কেইদিনমান পিছত সেই টেনশ্যনে হ'ব ঠিকেই এই যে বৈঠক কঢ়েনে আৰু মই আৰু এনেকৈ ৰাখি থাকিব নোৱাৰোঁ দেই কেনেবাকৈ আৰু আহি পালে আৰু সেই গাঁৱলৈকে খেলাই দিব লাগিব ৰাখিব নোৱাৰিছোঁ দেই ইমানতো কিবা মেণ্টেলৰে প্ৰব্লেম নেকি ৰাম মোৰ একদম মানে আজি গোটেই ৰুটিনখন খেলি মেলি হৈ গ'ল যাওঁ অলপ গ্ৰীণ টি অলপকে খাওঁগৈ আৰু নোৱাৰিছোঁ আৰু মই দেই ককা কলৈ গুচি গ'লি তই ককালৈ গুচি গ'লি তই য'ত আছ ঘূৰি আহ সোনকালে ঘূৰি আহ তোৰ বাহিৰে মোৰ কোনো নাই ৰীমা গোটেইখন বিচাৰি তোমাক একদম বিচাৰি পোৱা মোৰ ওচৰত বেয়া হৈ গৈছে আৰু তুমি এইখিনিত আহি পাইছাহি তুমি কি বলিয়া হ'লা নেকি মই কি ককাক নিবিচাৰাকৈ আছোঁ নেকি আহিব নহয় ক'তবা আছে এতিয়া মানুহজন ভগৱানে নকৰক আহিব ভগৱানৰ ওপৰত বিশ্বাস ৰখাচোন বি পজিটিভ তুমি আৰু এনেকৈ ঘৰৰ পৰা কিয় ওলাই আহিছা কাকো নোকোৱাকৈ মই কিমান ঘৰখনত গোটেই বিচাৰিছোঁ এতিয়া মাও খং উঠিব ধৰিছে তুমি এইখিনি পাইছাহি ব'লা ঘৰলৈকে ব'লা ইমান বৰষুণ আহি আছে এইয়া দেখিছানে কেনেকৈ বতৰটো আৰু গোমা কৰি আৰু সেই বৰষুণ পেলালেই মায়ে একদমবাৰে খং উঠি গৈছে বোৱাৰী ক'লৈ গুচি গ'ল বুলি একদমবাৰে এনেই অলৰেডি টেনশ্যন হৈ আছে তুমি গম পাইছা ককানে আৰু তুমি এনেকৈ গুচি আহিব লাগে নেকি মাক কৈ থৈ আহিব নোৱাৰিছিলা নেকি চাপা কিন্তু মোৰ খং উঠি গৈছে আৰু নিবিচাৰকৈ থকা নাই নহয় ককা তুমি অলপ বুজিবলৈ চেষ্টা কৰা তুমিতো মিচিয়ৰ ছোৱালী ন তুমি কি বুজিবা মোৰ মনৰ কথা মোৰ কোনোৱে নাই ককাৰ বাহিৰে ককা গুচি গ'লে আৰু মোৰ কি হ'ব ঠেট আকৰিজনী কিয়নো এইবিলাক ফাল্টু কথাবিলাক কৈ আছা আৰু আমি এটাই নাই নেকি তোমাৰ লগত ব'লা আহিব নহয় ককা আহিব ককা ক'ৰবাত আছে গম পাইছানে ককাই সেই কথা ক'ব পালে পাহৰি যায় নহয় কোনোবা ভাল ফ্ৰেণ্ড লগ পাই ক'ৰবাতে আছে গম পাইছানে আহিব হেৰি শুনিছেনে এই কৈছিলে খুৰী এজনী কৈছিলে এইখিনিতে দেখা পোৱা বুলি মানে আপুনি সেইফালে মাতি দিয়কচোন সেইফালে যাই পেলাই মাতি দিয়ক কিবা কৰি আছে এইখিনি থকা বুলি কৈছিলে সেইফালে যাই পেলাই মাতি দিয়কচোন ককা আমি ৰীমাহঁতে আহিছোঁ আপুনি ক'ত আছে ওলাই আহক মৰতিহঁত তহঁতে এইখিনি পালেহি কি ইমান টেটুফালা চিঞৰ দিছ যে আপুনি বলিয়া হৈছে নেকি কালি ৰাতিটোত যে আপুনি ঘৰে নগ'ল কি গম নাপায় নেকি আপুনি গোটেই ৰাতিটো আমাৰ টোপনি নাই বিচাৰি আপুনি ইয়াত কি কৰি আছেহি ককা আপোনাৰ কি মূৰত মান আছেনে নাই আপুনি যে ক'ত থাকিলে ৰাতিটো এইখিনিতে আৰু কি কৰি আছে গোটেই ৰাতিটো বিচাৰি আমাৰ টোপনি নাই বুজিছেনে নাই অলপ কথাবোৰ বুজিবলৈ চেষ্টা কৰিবচোন কি কৰি আছে আপুনি ইয়াত ছোৱালী তই মোক এনেকৈ দম দি কথা কৈছ তই কি নাজানো নেকি ইমান বৰষুণ মই এনেকৈ বাৰিষা বৰষুণত ঘৰত থাকিব নোৱাৰোঁ বুলি ইমান বৰষুণ আহিছে মই সেই উজান মাছ ধৰিবলৈকে আহিছোঁ তইহে গোটেই একেবাৰে মোক টাউনত লৈ আহিছ মাছ ধৰা জেগা বিচাৰি এইখন পালোহি এই কি ধুনীয়া সেই জানটোৰ ওচৰতে ইমান মাছ আহি আছে এক বস্তা পালোঁ মাছ গম পাইছনে এতিয়া লৈ পেলাই ঘৰত লৈ যাই পেলাই কুকুৰাই কথা আৰু আপুনি মাছ ধৰিব দৰকাৰ নাই নহয় মই কিনি আনি দিম নহয় কিমান খাই খাব আপুনি সেইবুলি আৰু এনেকৈ মনে নোকোৱা নেমেলাকৈ কিয় গুচি আহিছে বাৰু আমাৰ কিমান টেনশ্যন হৈছে আপুনি ভাবিছেনে বাদ দিহে কিহৰনো টেনশ্যন কৰিব লাগে সেইখিনিতে বলচোন বল যোৱাহে মই এক বস্তা মাছ পালোঁ গম পাইছেনে বল ঘৰত যাওঁ এতিয়া ভোক লাগিছে সেই কালি ৰাতি নগ'লোঁ বুলি মই পাহৰিয়ে গৈছোঁ কথাটো জানানে মাছবিলাক দেখি পেলাই নোৱাৰিছোঁ আৰু এই ককাৰ লগত গোটেই লাজখন মানে শেষ কৰি দিছে মোৰ সেই নতুন ঘৰখনত এতিয়া শাহুমাই কি বুলি ভাবিব বাৰু এনেকৈ আছে কি দিলে বুলি কেনেবাকৈ মুখখন ঘৰৰ পৰা নেখেদিলেহে হৈছে আৰু
যে দেখিছোঁ ককাক সেই গাঁৱৰ ঘৰলৈকে যাব দিব লাগিব এতিয়া অকলে যাবলৈ কেনেকৈ দিওঁ মই মানে ভাবিয়ে নোপোৱা হৈছোঁ আৰু কি কৰোঁ আপোনালোকে আইডিয়া দিয়কচোন গাইজ